উৰিয়ামঘাট বিদ্যাপুৰত কান্দোনৰ ৰোল। আপোনালোকে হয়তো এই কান্দোনৰ ৰোল শুনি এবাৰ হ'লেও থমকি যাব, কিন্তু উপায় নাই, তেওঁলোক হৈছে বেদখলকাৰী। উৰিয়ামঘাটৰ এভেকশ্যনৰ পৰিস্থিতি ভয়ংকৰ হৈছে। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা আহিছিল উৰিয়ামঘাট বিদ্যাপুৰ গাঁৱলৈ। বিদ্যাপুৰত যিহেতু বহুত মুছলিমক উচ্ছেদ অভিযান চলাবলৈ জাননী প্ৰেৰণ কৰিছে, আৰু সেই জাননী প্ৰেৰণ কৰাৰ পাছত নিজৰ নিজৰ ঠাইলৈ সামগ্ৰীসমূহ লৈ গৈছে তেওঁলোকে, আৰু কিছুমানে বস্তুসমূহ ইয়াতে আধা মূল্যত বিক্ৰী কৰি তেওঁলোকে যাবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোক বেদখলকাৰী আৰু ইমানেই অজস্ৰ মাটি সম্পত্তি গ্ৰাস কৰিছিল। অসমৰ আধা সংখ্যক জাগাৰ তেওঁলোকে এই বিদ্যাপুৰত গ্ৰাস কৰিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ওলাইছোঁ বিদ্যাপুৰলৈ বুলি। বিদ্যাপুৰ পাওঁগৈ নে নাপাওঁগৈ নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মা আহিছে যিহেতু ইমান দূৰ যোৱাটো সম্ভৱ কেতিয়াও নহয়। এয়া দেখিছেনে, আমি আহি এতিয়া দয়াং নদীৰ দলঙত উঠিলোঁ। আমাৰ যাতায়াতী ব্যৱস্থা কেনেকুৱা দেখিছেনে, এখন টুলুঙা নাৱত এনেকৈ পাৰ হ'বলগীয়া হয়। যি সময়ত চৰকাৰে কিছুমান ভাল কাম কৰিছে, আৰু সেই সময়তে আমাৰ এই দলংখন নিদি কিন্তু বহুত বেয়া কাম কৰিছে। এয়া দেখিছেনে, আমি পাৰ হৈছোঁ এতিয়া দয়াং নদী নাৱেৰে। আচলতে বহুত ব্ৰিজসমূহ বনাই আছে, উৰণীয়া সেতু বনাই আছে। সেই উৰণীয়া সেতুসমূহ নবনাই যদি আমাৰ যাতায়াতী সুবিধাৰ্থে বা বহু কৃষকসকলৰ সুবিধাৰ্থে এনেকুৱা দয়াং নদী বা যি নদীয়ে নহওক সৰু সুৰা নদীৰ ওপৰত ইপাৰৰ পৰা সিপাৰলৈ যোৱা সহায়কণ কৰি দিয়া হ'লে নিশ্চয় বহুত লোকৰে সহায় হ'লহেঁতেন। য'ত নেকি উৰণীয়া সেতু দিছে, তাত উৰণীয়া সেতু কোনো প্ৰয়োজন নোহোৱা জেগাতো উৰণীয়া সেতু দিছে, কিন্তু উৰণীয়া সেতুখন নিদিলেও সেইসমূহ কাম হৈ যায়। এয়া আহি আমি উৰিয়ামঘাট পালোঁ। দেখিছেনে, উৰিয়ামঘাটৰ মাজেদি এয়া থানাৰ সন্মুখতে কিমান গাড়ী ভিৰ হৈ ৰখাই থৈছে। এইসমূহ হৈছে তেওঁলোকে বস্তু বাহনীসমূহ লৈ ঘৰমুৰা হৈ ৰাওনা হৈছে। আচলতে দুখো লাগিছে দিয়কচোন, কিছুমানৰ ঘৰ দুৱাৰ একেবাৰে নাছিল, আৰু কিছুমানে ইয়াত দখল কৰিম বুলি নিজৰ ঘৰ এৰি আহিছিল, আৰু অধিক সংখ্যক লোকেই নগাঁও, ধিং ইত্যাদিৰ পৰা অহা বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগতেই হওক বা পুলিচৰ আগতেই ব্যক্ত কৰিছে। আৰু আজি যিহেতু হিমন্ত বিশ্ব শৰ্মা আহিছিল, গতিকে সকলোৱে অতি সোনকালে যে তেওঁলোকে বস্তু বাহনি লৈ যাব লাগে, আৰু বিশেষকৈ এজন যি ড্ৰাগছ ব্যৱসায়ী, সকলো তেওঁলোকৰ পৰাই উৎপত্তি হৈছে। সেই ড্ৰাগছ ব্যৱসায়ী এতিয়া গ্ৰেপ্তাৰ হ'ল, আৰু সেই ব্যৱসায়ীজনৰ তামোলবাৰীৰ পৰা ধৰি সকলো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাল লাগিছে এইটোৱে যে গোলাঘাট ডিষ্ট্ৰিক্টত তেওঁলোকৰ পৰাই যে ড্ৰাগছ আসক্ত বেছি হৈছিল, সেই কথাষাৰ এতিয়া জানিবলৈ আৰু বাকী নাথাকিল। সেয়েহে হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। দ্বিতীয়বাৰ যাতে আমাৰ ল'ৰা ছোৱালী ধ্বংস নহয় তাৰে কামনা কৰিলোঁ।